আজি মই তোমালোকক টেন্সৰ বিষয়ে শিকাম। টেন্স হ'ল সময় বা কাল। এয়া চোৱা, মই আজি তোমালোকক টেন্সৰ বিষয়ে শিকাব ওলাইছোঁ। এতিয়া টেন্সটো তিনিটা মুখ্য ভাগত বিভক্ত কৰিছে। কি? এক নম্বৰটো হ'ল প্ৰেজেণ্ট টেন্স। past tense, future tense, এতিয়া প্ৰেজেন্ট মানে বৰ্তমান, পাষ্ট মানে অতীতকাল, ফিউচাৰ মানে ভৱিষ্যৎকাল। এই প্ৰেজেন্ট টেন্সৰ আকৌ চাৰিটা ভাগত বিভক্ত কৰিছে। চাবা, চাৰিটা লৈ যায় আমাৰ। এক নম্বৰ সিম্পল প্ৰেজেন্ট টেন্স, প্ৰেজেন্ট কন্টিনিউয়াস tense, present perfect tense, present perfect continuous tense। এতিয়া পাষ্টকো চাৰিটা ভাগত বিভক্ত কৰিছে। সিম্পল পাষ্ট, পাষ্ট কন্টিনিউয়াস টেন্স, past perfect tense, past perfect continuous tense। এতিয়া আমাৰ ঠিক এই ধৰণে ফিউচাৰকো চাৰিটা ভাগত বিভক্ত কৰিছে। সিম্পল ফিউচাৰ টেন্স, ফিউচাৰ কন্টিনিউয়াস tense, future perfect tense, future perfect continuous tense। এনেকৈ আমি টেন্সৰ ৰূপকেইটা দেখা পালোঁ, আৰু এই ৰূপকেইটাৰ চাৰিটা চাৰিটা প্ৰত্যেকৰে ভাগ আছে। এতিয়া আহা আমি প্ৰেজেন্ট টেন্সত কেনেকৈ সিম্পল প্ৰেজেন্টটো গঠন হয় সেইটো মই দেখুৱাব ওলাইছোঁ। তোমালোকে ভালকৈ লক্ষ্য ৰাখিবা। চাবা, এইখিনি মই মচি দিছোঁ। এতিয়া আহা সিম্পল প্ৰেজেন্টৰ কেনেকৈ গঠন হয়, ফৰ্মটো কেনেকৈ হয়। It's a simple present tense. Present tense. Simple present tense ইয়াক কি বুলি কয়? সাধাৰণ বৰ্তমান।
এই সাধাৰণ বৰ্তমান কালটো আমি কেনেকৈ আমি নিৰূপণ কৰিম চাবা মই আছেৰে দেখুৱাই দিছোঁ এতিয়া মই সিম্পল প্ৰেজেন্ট টেন্সটো কেনেকৈ গঠন হয় আমি ইয়াত আলোচনা কৰিম এতিয়া আইটো হ'ল ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ আৰু ওইটো হ'ল ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ ইউটো হ'ল সেকেন্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ আকৌ ইউটো হ'ল সেকেন্ড পাৰ্চন প্লুৰেল নাম্বাৰ হি সি ৰাম ইত্যাদিবোৰ হ'ল থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ আৰু থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ হ'ল দে এতিয়া আমাৰ সাবজেক্টৰ পিছত আমি সিম্পল প্ৰেজেন্ট টেন্সে কি কৰে সদায় সাবজেক্টৰ পিছত ভাৰ্বটো গঠন কৰে যেনে আই eat ওই ডান্স he kill met he goes ইয়াত এটা আমাৰ পাৰ্থক্য দেখা পোৱা গ'ল যে আমাৰ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰত সদায় এছ নাইবা ইএছ যোগ কৰে অৰ্থাৎ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰত সিম্পল প্ৰেজেন্ট টেন্স দেখুৱাব যাওঁতে হয় গ নহয় ইয়াত গজ হ'ব এই কথাখিনি লক্ষ্য ৰাখিবা যে এতিয়া আমাৰ ফৰ্মটো কেনেকুৱাকৈ হ'ল ফৰ্মটো সাবজেক্ট প্লাছ ভাৰ্ব অৰ্থাৎ সাবজেক্ট আৰু ভাৰ্বেৰে আমাৰ প্ৰথমে সিম্পল প্ৰেজেন্টটো গঠন হয় তাৰপিছত আমাৰ অবজেক্ট থাকিব ইপিনে গতিকে লক্ষ্য ৰাখিবা সিম্পল প্ৰেজেন্টটো সাধাৰণ যিটো বৰ্তমান এই কাৰ্যটো নিৰূপণ কৰে এতিয়া আহা আমাৰ প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স হ'ল কণ্টিনিউয়াছ মানে কি বুলি কৈছে কোনো এটা কাৰ্য অবিৰতভাৱে চলি থকা অৰ্থাৎ কাৰ্যটো সমাপন নহয় কাৰ্যটো চলি আছে এতিয়া কাৰ্যটো চলি থাকিব দেখুৱাওঁতে আমি দুটামান বস্তু লক্ষ্য ৰাখিবা এইটো টু বি ভাৰ্বৰ এক নম্বৰ এটা আহিব লাগিব টু বি ভাৰ্বৰ ফৰ্ম যেনে এম ইজ আৰ এই তিনিটাৰ ইয়াতে এটা যোগ হ'ব তাৰপিছতহে মূল ভাৰ্বটোৰ লগত আইএনজি গঠন হ'ব গতিকে আইৰ লগত আমি দেখা দেখি এটা কি আহিব এম আহিব ঠিক তেনেদৰে উইৰ লগত আৰ আহিব ইউৰ লগত আৰ আহিব ইউৰ লগত আৰ আহিব ইয়াৰ লগত থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰৰ লগত ইজ আহিব আৰু ইয়াৰ লগত আৰ আহিব এই কথাখিনি আমাৰ জনাটো দৰকাৰ তাৰপিছত আমাৰ যিটো প্ৰিন্সিপাল ভাৰ্বৰ লগত যেনে আই এম গোয়িং মই গৈ আছোঁ উই আৰ ডান্সিং আমি নাচি আছোঁ ইউ আৰ প্লেয়িং তুমি খেলি আছা ইউ আৰ ইটিং আপোনালোক বা তোমালোকে খাই আছে হি ইজ ৰাইটিং দে আৰ ডুইং এই কথাখিনি কি হ'ল আমাৰ যে সাবজেক্টৰ পিছত টু বি ভাৰ্বৰ ফৰ্ম লাগিব তাৰপিছত মেইন ভাৰ্বটোৰ লগত আমাৰ আইএনজি গঠন হ'ব এই কথাখিনি লক্ষ্য ৰাখিবা ফৰ্মটো মই দেখুৱাই দিছোঁ সাবজেক্ট টু বি ভাৰ্ব প্লাছ ভাৰ্ব প্লাছ আইএনজি এতিয়া কথা হ'ল যে আমি এই ডেন্স বানানটো দেখিছোঁ এই ডেন্স বানানটো ৰাইটিং বানানটো দেখিছোঁ কণ্টিনিউয়াছ কৰিব যাওঁতে যেতিয়া তুমি আইএনজি গঠন কৰিবা যেনে ডেন্স ই আইএনজি ইয়াৰে ইটো উঠি যায় যেনে ডান্সিং হ'ল আৰু কিছুমান শব্দ আছে যেনে ৰান শব্দটো প্লাছ আইএনজি ইয়াৰ লগত কি আহিব আকৌ এটা এন আহি যাব ৰানিং এনেধৰণে আমাৰ আইএনজিটো গঠন হয় তাৰপিছত আমাৰ প্ৰেজেন্ট কণ্টিনিউয়াছ কৰিব নোৱাৰা কিছুমান ভাৰ্ব আছে সেই ভাৰ্বখিনিও মই দেখুৱাইছোঁ কেতিয়াও
কোনো কাৰণতে প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'ব নোৱাৰে সেইকেইটা ভাৰ্ব মই ইয়াত দেখুৱাই দিছোঁ তোমালোকে লক্ষ্য ৰাখিবা কি ভাৰ্বৰ লগত সাধাৰণতে আইনজি গঠন নহয় এই ফৰ্মটো নহয় এতিয়া আমি দেখা গৈছে যে আমাৰ কিছুমান ভাৰ্বৰ লগত কেতিয়াও প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'ব নোৱাৰে সেই ভাৰ্বকেইটা হ'ল কি সি হিয়াৰ ন স্মিল ফিল টেষ্ট আণ্ডাৰষ্টেণ্ড বিলিভ এপিয়াৰ লাভ লাইক চিম ওৱান উইচ ৰিমেম্বাৰ এই ভাৰ্বকেইটাৰ লগত কেতিয়াও প্ৰেজেণ্ট কণ্টিনিউৱাছ গঠন নহয় গতিকে লক্ষ্য ৰাখিবা যে প্ৰেজেণ্ট কণ্টিনিউৱাছ যে সকলো ভাৰ্বৰ লগতে আমি প্ৰেজেণ্ট কণ্টিনিউৱাছ আমি গঠন কৰিব পাৰিম নহয় কিছুমান ভাৰ্ব আছে যিবিলাকৰ লগত আমাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ গঠন নহয় এতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ গঠনটো আমি আলোচনা কৰিম এটা প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো কেনেকৈ গঠন হয় প্ৰেজেণ্ট পাৰফেক্ট টেন্স গঠন হ'ব যাওঁতে প্ৰাইমাৰীৰ হেভ বা হেজ প্ৰেজেণ্ট টেন্সৰ কাৰণে লাগিব এইকেইটা লক্ষ্য ৰাখিবা আৰু আমাৰ এটা কথা লক্ষ্য ৰাখিবা যে ভাৰ্ব 1 ভাৰ্ব 2 আৰু ভাৰ্ব 3 সাপোজ আমি go when গান অৰ্থাৎ পাৰফেক্ট হ'বলৈ হ'লে কি হ'ব লাগিব আমাৰ ভাৰ্ব 3 নাইবা পাষ্ট পাৰ্টিচিপলৰ ৰূপটো ইয়াত আমি ব্যৱহাৰ কৰিব লাগিব এতিয়া আহা আই লগত কি হ'ব সাধাৰণতে আই লগত হেভ হয় উৰ লগত হেভ হয় ইউৰ লগত হেভ হয় হেজ হয় হেভ হয় এই আমি এইকেইটা কিহৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিছোঁ মই ভাৰ্বত কৈ দিছোঁ এইকেইটা হ'ল প্ৰাইমাৰী ভাৰ্ব তাৰপিছত আমাৰ কি হয় হেভ হেভ হেজ হেভ এইখিনি আমাৰ সাধাৰণতে ব্যৱহাৰ হয় এতিয়া আমাৰ কি হ'ব লাগিব ভাৰ্ব 3টো হ'ব লাগিব যেনে ভাৰ্ব 3 গান played, seen, met, played, done. এতিয়া আমাৰ কি হ'ল এটা প্ৰেজেণ্ট পাৰফেক্ট টেন্স গঠন কৰিব যাওঁতে আমাৰ এই সাবজেক্ট থাকিব অক্সিলাৰী ভাৰ্ব থাকিব অক্সিলাৰীৰ প্ৰাইমাৰী ভাৰ্বটো থাকিব লাগিব আৰু যেটো প্ৰিন্সিপাল ভাৰ্ব সেই প্ৰিন্সিপাল ভাৰ্বটোৰ ভাৰ্ব 3 অৰ্থাৎ পাষ্ট পাৰ্টিচিপলৰ ৰূপটো তুমি লিখিব জানিব লাগিব তেতিয়াহে আমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্স হ'ব অৰ্থাৎ প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো কি কোনো এটা কাম মুহূৰ্ততে সমাপ্ত হোৱা সেই কথাটো আমি প্ৰকাশ কৰিব যাওঁতে সেই কথাটো লিখিব যাওঁতে আমি সদায় প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰিব লাগে এতিয়া আহা ফৰ্মটো হ'ল ইয়াত আমাৰ কি লাগিব সাবজেক্ট প্লাস হেভ হেজ তাৰপিছত ভাৰ্ব 3 এই কথাখিনি লক্ষ্য ৰাখিবা যে সাবজেক্ট হেভ বা হেজ তাৰপিছত আমাৰ লাগিব ভাৰ্ব 3 তেতিয়াহে তোমাৰ প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো গঠন হ'ব এতিয়া আমাৰ আহিল প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব যাওঁতে আমাৰ কেইটামান বস্তু বিশেষকৈ মুখ্যতঃ লাগে অৰ্থাৎ আমাৰ প্ৰেজেণ্ট পাৰফেক্টলৈকে চিন্তা কৰিলে হেভটো থাকিবই লাগিব বা হেজটো থাকিবই লাগিব এইখিনিলৈকে হ'ল এতিয়া আমাৰ ভাৰ্ব 3টোও থাকিব লাগিব এতিয়া ভাৰ্ব 3টো থাকিব যাওঁতে আমি এটা কথা লক্ষ্য ৰাখিবা বি ৱাজ বিন অৰ্থাৎ ভাৰ্ব 1 ভাৰ্ব 2 ভাৰ্ব 3 এতিয়া বিন ভাৰ্ব 3 হ'ল বিন গতিকে আমি যদি বিনটো দিওঁ ইয়াত সম্পূৰ্ণ প্ৰেজেণ্ট পাৰফেক্ট এটা ৰূপ হৈ আছে গতিকে প্ৰেজেণ্ট পাৰফেক্ট ৰূপটো আমি লিখি চাওঁ এইটো প্ৰেজেণ্ট পাৰফেক্ট ৰূপ হৈ আছে এইটো আমাৰ প্ৰেজেণ্ট পাৰফেক্ট ৰূপ হৈ আছে বিনটো এনে অহা নাই এইটো প্ৰেজেণ্ট পাৰফেক্টৰ ৰূপ এটা দেখুৱাইছে প্ৰেজেণ্ট পাৰফেক্ট ৰূপ তাৰপিছত আমাৰ কৈছে কি কণ্টিনিউৱাছ টেন্স হ'বলৈ হ'লে আমি আগত পাইছোঁ যে টু বি ভাৰ্বৰ ফৰ্ম এটা লাগিব
গতিকে টু বি ভাৰ্বৰ ফ্ৰম এম ইজ আৰ ৱাজ ৱেৰ এইবিলাক আছিল কিন্তু যিহেতুকে টু বি ভাৰ্বৰ ফ্ৰম ইয়াত আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ সেইকাৰণে বি ভাৰ্বৰ যিটো ভাৰ্ব থ্ৰী ৰূপ এইটোৱে কণ্টিনিউৱাছ কৰাত সহায় কৰি আছে যেনে আই হেভ বিন গয়িং ইয়াত কণ্টিনিউৱাছ কৰাত কোনে সহায় কৰিলে এই বিনটোৱে ইপিনেও পাৰফেক্ট কৰাত সহায় কৰিছে বিনটো এইপিনে কণ্টিনিউৱাছ কৰাত সহায় কৰিছে গতিকে আমি লিখিব পাৰোঁ এতিয়া গোটেইবিলাকত এতিয়া আমাৰ কি হৈছে এতিয়া আমাৰ ইয়াৰ ফৰ্মটো কেনেকুৱা হ'ব যে আমাৰ থাকিল ছাবজেক্ট হেভ বা হেজ প্লাছ বিন ভাৰ্বৰ লগত আইএনজি গতিকে এই কথাখিনি আমাৰ লক্ষ্য ৰাখিবা ইপিনে কিন্তু আমাৰ অবজেক্টটো দিয়া নাই এতিয়ালৈকে অবজেক্টটো আমাৰ থাকিব সেইটো পিছৰ কথা খালি মাত্ৰ মই মোৰ যিখিনি ভাৰ্বৰ গঠন সেইখিনি দেখুৱাই আছোঁ তোমালোকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটো কেনেকৈ গঠন হয় এইটো কৈ দিলোঁ আকৌ এবাৰ কৈছোঁ বিনটোৱে কি কৰিছে এইফালে পাৰফেক্ট কৰাটো সহায় কৰিছে আনপিনে কণ্টিনিউৱাছ কৰাটো সহায় কৰিছে দুইফালে কাম কৰিছে সেইকাৰণেহে আই এন জিটো গঠন কৰিব পাৰিছে এতিয়া কথাখিনি তোমালোকে ভালকৈ লক্ষ্য ৰাখিবা আজি মই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটো কৰি শেষ কৰিলোঁ আৰু মোৰ পাষ্ট আৰু ফিউচাৰৰ ভাগবোৰ পাবলৈ তোমালোকে ছাবস্ক্ৰাইব আৰু বেল আইকনটো দবাই থবা আৰু ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবা তেতিয়াহে তোমালোকে মোৰ পিছৰ ভিডিঅ'বোৰ পাই থাকিবা ধন্যবাদ